বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১১৫ সংখ্যক মাঘী পূৰ্ণিমা আৰু ১৬ সংখ্যক স্বৰূপ স্থিতি প্ৰচাৰ সংসদৰ অধিৱেশনৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বেটিয়াৰ অধ্যক্ষ কাতিৰাম বড়ো, EM ৰমেন্দ্ৰ নাৰ্জাৰী, MCLA বেজিত গৌৰা নাৰ্জাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তামোলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ চেঁচাপানী হাইস্কুল খেলপথাৰ প্ৰাংগণত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১১৫ সংখ্যক মাঘী পূৰ্ণিমা আৰু ১৬ সংখ্যক স্বৰূপ স্থিতি প্ৰচাৰ সংসদৰ অধিৱেশনৰ আজি দ্বিতীয় দিনাও দিনজোৰা ব্ৰহ্ম সমাজৰ ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানৱ সমাজৰ মংগলৰ বাবে হোমযজ্ঞৰ আয়োজন কৰে। এই হোমযজ্ঞত পূৰ্ণাহুতি দিয়ে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বেটিয়াৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কাৰ্যবাহী সদস্য ৰমেন্দ্ৰ নাৰ্জাৰীয়ে। আজি পুৱাৰে পৰা বিভিন্ন জিলাৰ পৰা অহা ভক্তসকলে দলে দলে আহি মহাযজ্ঞত অংশগ্ৰহণ কৰে। আজিৰ এই কাৰ্যসূচীত বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগমতা পৰিলক্ষিত হয়। ব্ৰহ্ম ধৰ্ম ইয়াত অধিৱেশন আৰু আজি মাঘ পূৰ্ণিমা তাতে যজ্ঞ আহুতিও দিছে জগত মংগলৰ কাৰণে। গতিকে আমাৰ বড়ো সমাজত ব্ৰহ্ম যিবিলাক মানে কি কয় আমাৰ ভক্ত আছে, ব্ৰহ্ম ধৰ্ম আছে, তেওঁলোকে যথেষ্ট বড়ো সমাজত মানে কাম কৰি আহিছে আগৰ পৰাই। আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ এটা নিদৰ্শন। তেখেতে আজিৰ পৰা ১০০ বছৰ আগতে মানে সেই ধৰ্মৰ দ্বাৰা যিখিনি মানে নিয়ম নীতি সেইটোৱেদি বড়ো সমাজক মানে আগবাঢ়িবলৈ শিকাইছিলে, যিটোৰ দ্বাৰা শিক্ষা দীক্ষা থকা মেলাৰ পৰা আৰম্ভ কৰি মানে নিজৰ জীৱনটোক কেনেকৈ ভালদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু সেইটোৰ দ্বাৰা আজিৰ নতুন যিটো বড়ো সমাজ আজি সেই পৰ্যায়লৈ আহি পাইছে। আজি ব্ৰহ্ম ধৰ্ম পৰিচালনা কৰাৰ নামত স্বৰূপ মানে স্থিতি যিটো আমাৰ অৰ্গেনাইজেশ্যন উত্তৰ পূৰ্বৰ ইয়াৰ যিটো অনুষ্ঠান পাতিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে নিজৰ ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ মাজতেও ধাৰ্মিক দিশত আমাৰ সমাজত আজিৰ দিনটোত মানে কেনেকৈ আমি আমাৰ চিন্তাধাৰাবিলাক সংস্কাৰ কৰি সদায় ভালৰ কাৰণে জগত মংগলৰ কাৰণে বড়ো সমাজৰ মংগলৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলে কাম কৰি আছে। আৰু আজি ইয়াত আহি সকলো ধৰ্মপ্ৰাণ ৰাইজক পাই বহুত মানে ভাল লাগিল। মই আশা কৰিছোঁ এই কনফাৰেন্স, এই আলোচনাই আমাৰ সমাজত যথেষ্ট প্ৰভাৱিত কৰিব আৰু সেইটোৰ দ্বাৰা নিশ্চয় আমি নিজকে সৎ পথেদি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সফলতা পোৱাৰ ক্ষেত্ৰত যথেষ্ট মানে কি কয় এটা আপোনাৰ দিহা পাম, এটা দিশ বিচাৰি পাম। বিধানসভা আজি ইয়াত আমাৰ দৰংগাজুলি যি BTC সমষ্টি, এই সমষ্টি চেঁচাপানী আমাৰ এই দৰংগাজুলি MCLA বিজিত গৌৰা নাৰ্জাৰীৰ যি অভ্যৰ্থনা বা নেতৃত্ব, তেখেতৰ নেতৃত্বত ইয়াত উত্তৰ পূব ভাৰতৰ যি এটা স্বৰূপস্থিতি যি এটা সংসদ আছে, সংসদৰ ১৬তম ইয়াত বাৰ্ষিক অধিৱেশন হৈছে আৰু ১১৫ বছৰীয়া যি মাঘী পূৰ্ণিমা, এই মাঘী পূৰ্ণিমা ইয়াত উদযাপন কৰিছে। তেওঁ সঁচাকৈ ইয়াত মই দেখিছোঁ যে যিখিনি ইয়াত ধৰ্মপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছে, তেখেতসকলে যি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, এই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিখিনি সৃষ্টি, এই সৃষ্টিৰ দ্বাৰাই প্ৰভাৱিত হৈছে। আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিখিনি পৰামৰ্শ, এই পৰামৰ্শখিনি খুব সুন্দৰভাৱে নিজৰ যি দৈনন্দিন জীৱন, এই দৈনন্দিন জীৱনত মানে ব্যৱহাৰ কৰাৰ কাৰণে তেখেতসকলে ইয়াত যিখিনি আলোচনা, যিখিনি ধৰ্মীয় আলোচনা, এই ধৰ্মীয় আলোচনাত তেখেতসকলে সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু ময়ো এই যি অনুষ্ঠানত অংশগ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ আৰু মই নিজকে সুখী বুলি মই নিজকে বিবেচিত কৰিছোঁ। কাৰণ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিখিনি সৃষ্টি আছিলে, যিখিনি মানে সৰ্বত প্ৰকাৰৰ যিখিনি মানে এজন ব্যক্তিক এটা মানে সঠিক ব্যক্তি হিচাপে মানে ওলাই নিয়াত বা সঠিক ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাত যিখিনি মানে পৰামৰ্শ, এই পৰামৰ্শখিনি নিশ্চয় ইয়াত আলোচনা হৈছে। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।